নমস্কাৰ, বৰদৈচিলা আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি আমি এটা নতুন ৰেচিপি আৰম্ভ কৰোঁ। পানীলাও আৰু বেচনৰ ৰেচিপি। ইয়াতে পানীলাওখিনি ৰুকনিৰে ৰুকি লৈছোঁ আৰু ইয়াতে দিম বেচন প্ৰয়োজন অনুসৰি। প্ৰয়োজন অনুসৰি নিমখ, এইখিনি আমি লাড়ু বনাই ল'ম। সেইখিনি আমি লাড়ু বনাই ল'ম। এনেকৈ এইফালে গেছটো অন কৰি দিম। আমাৰ কেৰাহীখন গৰম হৈ গ'ল। এতিয়া দিম তেল। এইফালে লাড়ু বনোৱাও হৈ গ'ল। এতিয়া আমি এই লাড়ুকেইটা ভাজি ল'ম। ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। লৰাই দিব। ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। ভিডিঅ'টো শেষলৈ চাই থাকিব। আমাৰ লাড়ুকেইটা হৈ গ'ল।
লাড়ুকেইটা হৈ গ'ল। একেখিনি তেলতে দিম আমি এটা সৰু পিঁয়াজ কাটি লৈছোঁ, জলকীয়া দুটা, ইয়াতে আমি লৈছোঁ বিলাহী দুটা, ডাঙৰ ইলাচি, সৰু ইলাচি, লং, পিঁয়াজ, এইখিনি আমি ভাজি লৈ পেষ্ট বনাইছোঁ। এতিয়া আমি এইখিনি ইয়াতে দিম। আমি পেষ্টখিনি দি দিলোঁ। এতিয়া ইয়াতে দিম প্ৰয়োজন অনুসৰি হালধি, প্ৰয়োজন অনুসৰি নিমখ, প্ৰয়োজন অনুসৰি জলকীয়া গুড়া। এতিয়া আমি এইখিনি অলপ ভাজি ল'ম। ভাজি ল'ম। প্ৰয়োজন অনুসৰি ধনিয়াৰ গুড়ি, আপোনালোকে যদি কোনোবাই এনেকৈ খাইছে কমেণ্ট কৰি জনাবচোন। বেলেগ ধৰণেও বনাব পাৰে আপোনালোকে, কিন্তু মই এই ধৰণেই বনাওঁ। এতিয়া ইয়াতে দিম প্ৰয়োজন অনুসৰি পানীখিনি গৰম কৰি লৈছোঁ। এইখিনি আমি ঢাকনি দি দিম। ভিডিঅ'টো চাই কেনে লাগিলে জনাবচোন, আৰু এনেকৈ বনাই খাই চাব কেনেকুৱা লাগে জনাই দিব। আমি ইয়াতে দিম এতিয়া ভাজি থোৱা লাড়ুকেইটা, পানীলাও আৰু বেচনৰ লাড়ু। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব।
এয়া চাওক পানীলাওৰ আৰু বেচনৰ লাড়ু দেখিবলৈ কিমান ধুনীয়া হৈছে। পানীখিনি অলপ কমিব দিম। আপোনালোকেও বনাই চাবচোন যদি কোনোবাই বনোৱা নাই। বহুত ধুনীয়া হয় খাবলৈ। কেঁচা পানীলাওৰ লাড়ু আমাৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া আমি গেছটো অফ কৰি দিম। চাওক কিমান ধুনীয়া দেখিবলৈ। যদি এই ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এইখিনিতে আমি ভিডিঅ'টো সমাপ্ত কৰিব লাগিব।